এইটো আমাৰ এতিয়া আমি ঘৰতে আছো বৰ্তমান আমাৰ ঘৰ তেখেতলোকৰ খেতিটোৰ ওপৰত মানে বুলডোজাৰ চলাই দিলে মই খেতি বাতিৰ লগত সেনেকে জড়িত আছিলো আমাৰ ঘৰখন যিহেতু আগৰ পৰাই ৰেচম শিল্পৰ লগত জড়িত মুগা পালন এৰী পলু পাট পলু এইখিনিয়ে কৰি আছিলো মা দেউতাৰ লগত মই গ্ৰেজুৱেশ্যন 2021 চনত কমপ্লিট কৰিছোঁ তাৰ পাছৰ পৰা এইখিনি কামৰ লগত জড়িত আছিলোঁ নতুন তেনেকৈ একো হেৰি ট্ৰাই কৰা নাই যিখিনি আমাৰ ধান খেতি আৰু সেই ৰেচম শিল্পৰ লগতে তেনেকুৱাই জড়িত আমি আইজং বৰা জহা ব্লেক ৰাইচ এইখিনি আমাৰ তেনেকে একো দৰৱ দিয়া নহয় সাৰ তেনেকে দিয়া নহয় কেঁচু সাৰ তেনেকে ব্যৱহাৰ কৰা নহয় আমাৰ যথেষ্ট আমি দুঃখিত তোমালোকৰ আজি বিপদৰ সময়ত আমি এটা টিম পঠাইছো তোমালোকৰ খবৰ ল'বলৈ আমি এই সময় তোমালোকৰ আৰু গোটেই আমাৰ গাঁও অঞ্চলৰ মানুহৰ লগত থিয় দিবলৈ বিচাৰোঁ যিমান আমি পাৰোঁ আমি চেষ্টা কৰিম যি ধৰণৰ অন্যায় তোমালোকৰ লগত হ'ল কোনোবা বেলেগ এজন লগত এনেকুৱা অন্যায় নহয় নিজৰ ফালৰ পৰা চেষ্টা কৰিম আৰু তুমিও ধৈৰ্য ধৰি ৰাখা এয়া আশা কৰিছো দেই হয় বহুত বহুত ধন্যবাদ আপোনালৈ তেখেতৰ দেউতা নমস্কাৰ নমস্কাৰ দেই ধৈৰ্য ধৰক আৰু হ'ব অন্যায় অত্যাচাৰ কৰিছে আমি আছো যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম আপুনিও ধৈৰ্য ধৰক আমি আছো অহংকাৰী অত্যাচাৰী আৰু ৰাজত্বৰ বেছিদিন নাই নাই এইবাৰ 26ত ওলাবই উত্তৰ আৰু উত্তৰটো ৰাইজে দিব ৰাইজে দিবই উত্তৰ এইবাৰ আমাৰ চব জমি হৈ আছে এইবাৰ ধৈৰ্য ধৰক দেই হ'ব ঠিক আছে